হেল্ল' গাইজ, কি খবৰ সকলোৰে। আজি হৈছে আমি গুৱাহাটীত থকা দ্বিতীয় দিন। ৰশ্মি যিহেতু ডিউটি আছে, সেইটো কাৰণে আমি কেইজনীয়ে ওলাইছোঁ আজি অলপ ফুৰিবলৈ যাওঁ বুলি। যিহেতু আমি ঘৰলৈ গুচি যাব লাগিব সোনকালে, সেইটো কাৰণে অলপ তিনিজনীয়ে ওলাই যাওঁ ভাবিলোঁ। সেইজনী বেবী নাই, মোবাইলত পুৰা ব্যস্ত হৈ আহিছে একদম কথা পাতি। আমি গৈ আছিলোঁ ফেঞ্চি বজাৰলৈ। যাওঁতে ইয়াৰ ৰাস্তাতে দেখিলোঁ, চাওকচোন পাহাৰখন ইমান ধুনীয়া লাগিছে, সেইটো কাৰণে ভিডিঅ' এটা কেপচাৰ কৰি ৰাখোঁ বুলি ভাবিলোঁ। আমি পাই গ'লোঁ সেয়া ফেঞ্চি বজাৰ। সকলোৱে মোবাইলত দি থাকে ফেঞ্চি বজাৰৰ বিষয়ে, সেইটো কাৰণে ভাবিলোঁ ফেঞ্চি বজাৰলৈ এপাক নোযোৱাকৈ কিয় থাকোঁ, যাওঁ আহিছোঁ যেতিয়া ন, সেইটো কাৰণে এবাৰ আহিলোঁ। এয়া বস্তুবিলাক আপোনালোকে চাই গৈ থাকিবচোন, ধুনীয়া ধুনীয়া বস্তুৱে ওলাইছে বাৰু। খালি ইমানো সস্তা নহয় বাৰু দেই, যিমান মোবাইলত দেখি থাকোঁ মানে কৈ থাকে ন, দামেই পালোঁ মানে। আগতে চাগে সস্তাই আছিলে, এতিয়া আজিকালি অলপ দাম বঢ়ালে চাগে দেই। মইতো এইবাৰ প্ৰথমহে আহিছোঁ। এয়া আমি চাই গৈ আছোঁ এফালৰ পৰা বস্তুবিলাক। আপোনালোকে চাই গৈ থাকক। বিশেষকৈ ছোৱালী মানুহৰ বস্তুহে ইয়াত বেছি ওলাইছে। সৰু ল'ৰা ছোৱালীৰ ইমান বস্তু নাই, কাপোৰ কানিও নাই, মানে অকল ছোৱালী মানুহৰহে বেছি। তাতে আজি ইমান ৰ'দ দিছে, গৰম উঠিছে, তেনেকৈ আহিছোঁ ফুৰিবলৈ। আহিলোঁ যেতিয়া ইয়ালৈও আহোঁ বুলি, নোহোৱাকৈ নাথাকিলোঁ আৰু আহিলোঁ গৰম হ'লেও। চাই যাওঁ বোলো এপাক। এয়া আপোনালোকে ভিডিঅ'টি চাই গৈ থাকক। ইমান মানুহ নাই বাৰু, আজি আমি সোনকালে আহিলোঁ যে, সেইটো কাৰণে চাগে পাছবেলা সময়ত চাগে মানুহ বহুত হয়। আমি 11টামান বজাত আহিছোঁ নেকি দিনৰ, সেইটো কাৰণে ইমান মানুহ নাই। আছে তথাপিও ইমান নাই আৰু। ল'লেও নল'লেও এনেকৈ বস্তুবিলাক চায়ে ভাল লাগে, সেইটো কাৰণে এফালৰ পৰা আমি চাই গৈ আছোঁ আৰু। তাতে তিনিজনী আমি প্ৰথম আহিছোঁ এইবাৰ, সেইটো কাৰণে একদম প্ৰথমৰ পৰা চাই গৈ আছোঁ বস্তুবিলাক, একদম শেষলৈকে কি আছে চাই গৈ থাকোঁ বোলো, সেইটো কাৰণে চাই গৈ আছোঁ। এয়া জিন্স পেণ্ট দেখিছে নহয় ছোৱালী মানুহৰ, এয়া চেণ্ডেলৰ দোকান। চাই আপোনালোকে গৈ থাককচোন, ভিডিঅ'টি ভাল পাব চাই। তাতে বহুত গৰম। তৰমুজ আৰু মাটিকঁঠাল কাটি থকা দেখিলোঁ, সেয়া আমি খাবলৈ আহিলোঁ। গৰম উঠিছে যিহেতু, আৰু লগতে আইচক্ৰীমো খালোঁ বাৰু। বহুত গৰম পৰিছে আজি। তাৰপাছত আমি কেইজনীয়ে কিবাকিবি দুটামান ল'লোঁ বাৰু। এয়া লৈ পিনি সোনকালে ওলাই দিলোঁ তাৰ পৰা, ইমান গৰম যিহেতু। তাৰপাছত অলপ বেলেগলৈ যাওঁ বুলি ভাবিলোঁ, গৈ আছোঁ আৰু ক'ত যাওঁ ঠিকান নাই, আপোনালোকে ভিডিঅ'টি চাই গৈ থাকিব। তাৰপাছত আমি আহি পালোঁ এয়া ব্ৰহ্মপুত্ৰৰ পাৰ। ব্ৰহ্মপুত্ৰত এয়া জাহাজৰ পৰলৈ অকণমান উঠি যাওঁ বুলি ভাবিলোঁ। যাওঁচোন বোলো, ভাল লাগিছে ভিউটো, সেইটো কাৰণে তাতে অলপ বোলো বহোঁগৈ। তাৰপিছত এয়া চাওকচোন, বেবী আৰু আচাই পূৰা ফটো মৰাত ব্যস্ত। মইহে ইমান ভাগৰ লাগিছে, ফটো মাৰিবলৈ মন যোৱা নাই, সেইটো কাৰণে অলপ বহি লৈছোঁ। চকু তকু ৰঙা হৈ গৈছে, বহুত গৰম উঠিছে যিহেতু, মূৰটো বিষাই আছে। ছোৱালী মানুহ যিহেতু ফটো উঠিবই আৰু, সিহঁতি দুজনী ফটো মৰাত ব্যস্ত। তাৰপাছত আহি আমি এয়া ক'ত পালোঁহি চাব দেই। আমি আহি পালোঁহি এয়া দীঘলী পুখুৰী। দীঘলী পুখুৰীৰ বিষয়টো সদায় শুনিয়ে থাকোঁ, বিশেষকৈ ষ্ট্ৰীট ফুডবিলাকৰ কথা, সেইবিলাকৰ ওচৰলৈও যাম বাৰু দেই। ইয়ালৈ অলপ আহিছোঁ চাওঁ বুলি, দীঘলী পুখুৰীটোনো কেনেকুৱা ন, সেইটো কাৰণে প্ৰথম আহিছোঁ যিহেতু চাই যাওঁ বোলো। ইয়ালৈ আহি ভাল লাগিলে। এয়া চাওকচোন, নিজান হৈ আছে একদম পৰিৱেশটো, পানীবিলাক এনেকৈ ওপৰেদি আহি আছে, ভাল লাগিছে। কিবা ছিষ্টেমত এনেকৈ ওপৰেদি অহা ছিষ্টেম কৰিছে, ভাল লাগিছে দেখি পিনে। চাই যাওক আপোনালোকে, ভিডিঅ'টো চাই ভাল পাব। মানুহ ইমান নাই বাৰু আজি, পাছবেলাহে বেছি হয় চাগে। আমাৰ এতিয়া 3টামান বাজিছে চাগে, হ'ব আৰু চাগে মানুহ অলপ পাছত। এয়া চাওক, ব'টিং কৰি আছে। তাৰপিছত এয়া কি চাব দেই, এয়া হৈছে অমৰ জোৱানসকলৰ মূৰ্তি, এনেকৈ খোদিত কৰি ৰখা হৈছে। সেই দৃশ্যটো দেখি বেছি ভাল লাগিলে, আটাইতকৈ বেছি ভাল লাগিলে সেয়াই। যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভাত কেইটামান খাওঁ বুলি হোটেল এখনলৈ আহিলোঁ। এয়া আমি ভাত পানী খাই ল'লোঁ। খাই কৰি আকৌ দীঘলী পুখুৰী পাৰৰ ফাষ্ট ফুডবিলাক বোলো অলপ চাই যাওঁ বুলি ইয়ালৈ আকৌ আহিলোঁ। কিবা এটা খাবও লাগিব বাৰু। ইমান ফাষ্টফুডৰ দোকান আছিল, মানস আৰু মনীষা বাৰ ষ্টলখন দেখিয়ে নাপালোঁ। তাৰপিছত যেতিয়া লাষ্টত আহিব হৈছে তেতিয়াহে দেখা পালোঁ।
তেতিয়া আৰু ভিডিঅ' নকৰিলোঁ আৰু আহিব হ'ল আৰু মানুহো তাহাঁতৰ দোকানত বহুত আছিল সেইটো কাৰণে সোমাবলৈ সুযোগো নাপালোঁ বাৰু ৰৈ থাকিলে আকৌ আমাৰ দেৰি হৈ যাব সেইটো কাৰণে তিনিজনী অকলে আহিছোঁ যিহেতু ভয়ো লাগে এনেকৈ অকলে অকলে ঘূৰি ফুৰিবলৈ সেইটো কাৰণে নৰখিলোঁ আৰু মানে সেইকাৰণে বেলেগ এখন ফাষ্টফুডৰ দোকানতে কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ আহিছোঁ যেতিয়া এয়া মই অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ খালোঁ তাৰপাছত সেইখিনিতে বেলেগ এখন দোকানৰ পৰা আকৌ মাকৈও খালোঁ বাৰু কিনি তাৰপিছত আমি তাইৰ ৰুমলৈ আহিলোঁ ৰুমলৈ আহি আকৌ ৰাতি ৰশ্মিয়ে আমাৰ কাৰণে মাছ ফ্ৰাই কৰি আছে ভাত বনাই আছে তাই যিহেতু তাইৰ ডিউটি আছিল সেইটো কাৰণে আমাৰ লগত আজি দিনত যাব নোৱাৰিলে বাৰু তাই কাইলৈহে আমি কামাখ্যা মন্দিৰলৈ একেলগে যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব কামাখ্যা মন্দিৰলৈ যোৱা ভিডিঅ' আপোনালোকে পাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো চাই কেনে পালে আৰু জনাব এইজনী বেবী দেখিছে তাই হাঁহি ক'ব নোৱাৰা হৈ গ'ল তাইক ভিডিঅ'ত উঠাব নালাগে মানে মই আকৌ তাইক দেখাম বুলি ভিডিঅ'টো সেইটো কাৰণে মোবাইলটো লৈ গৈ আছোঁ তাই একদম হাঁহি ক'ব নোৱাৰা হৈ গ'ল আৰু ভাগৰ লাগিছে আজি বহুত সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভাত পানী খাই সোনকালে শুইহে যাম আৰু বহুত ভাগৰ লাগিছে কাইলৈ যিহেতু মন্দিৰলৈও যাব লাগিব আজিলৈ বাই